আপোনালোকে জানে যে অসমৰ স্বচ্ছ নিযুক্তি এটা ভাৰতবৰ্ষ পৰ্যায়তো চৰ্চিত হৈছে। অহা যি আমাৰ পৰীক্ষা হ'ব তৃতীয় আৰু চতুৰ্থ শ্ৰেণী, এটা পৰীক্ষাত 11 লাখ পৰ্যন্ত প্ৰাৰ্থী হৈছে। গতিকে জিলা উপায়ুক্তৰ সন্মিলনীত আমি আলোচনা কৰিলোঁ যে কেনেকৈ আমি অতি সুন্দৰভাৱে এইবাৰো স্বচ্ছতাৰে সৈতে এই পৰীক্ষাটো সম্পূৰ্ণ কৰিব পাৰোঁ। তৃতীয়তে আৰু এটা বিষয় আলোচনালৈকে আহিছিলে যে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি। এই নিযুত মইনা আঁচনিখন অহা 7 বা 8 আগষ্টৰ পৰা আমি প্ৰপত্ৰ বিতৰণৰ কাম আৰম্ভ কৰিম। তাৰ আগতে আঁচনিখনৰ ওপৰত এখন আমাৰ সাংবাদিক মেলো হ'ব, আমি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিম। আৰু এই আঁচনিখনত যিহেতু 3 লাখ ছোৱালীয়ে বা আমাৰ কন্যা সন্তানে এই আঁচনিৰ সুবিধা ল'বলৈ সুযোগ পাব, যাতে নিৰ্বাচনৰ প্ৰক্ৰিয়া প্ৰপত্ৰৰ প্ৰক্ৰিয়া সুন্দৰভাৱে হৈ যায়, তাৰ বিষয়েও জিলা উপায়ুক্তৰ সন্মিলনীত আমি দীঘলীয়াকৈ আলোচনা কৰোঁ। আপোনালোকে জানে যে অসমৰ স্বচ্ছ নিযুক্তি এটা ভাৰতবৰ্ষ পৰ্যায়তো চৰ্চিত হৈছে। অহা যি আমাৰ পৰীক্ষা হ'ব তৃতীয় আৰু চতুৰ্থ শ্ৰেণী, এটা পৰীক্ষাত 11 লাখ পৰ্যন্ত প্ৰাৰ্থী হৈছে। গতিকে জিলা উপায়ুক্তৰ সন্মিলনীত আমি আলোচনা কৰিলোঁ যে কেনেকৈ আমি অতি সুন্দৰভাৱে এইবাৰো স্বচ্ছতাৰে সৈতে এই পৰীক্ষাটো সম্পূৰ্ণ কৰিব পাৰোঁ। তৃতীয়তে আৰু এটা বিষয় আলোচনালৈকে আহিছিলে যে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি। এই নিযুত মইনা আঁচনিখন অহা 7 বা 8 আগষ্টৰ পৰা আমি প্ৰপত্ৰ বিতৰণৰ কাম আৰম্ভ কৰিম। তাৰ আগতে আঁচনিখনৰ ওপৰত এখন আমাৰ সাংবাদিক মেলো হ'ব, আমি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিম। আৰু এই আঁচনিখনত যিহেতু 3 লাখ ছোৱালীয়ে বা আমাৰ কন্যা সন্তানে এই আঁচনিৰ সুবিধা ল'বলৈ সুযোগ পাব, যাতে নিৰ্বাচনৰ প্ৰক্ৰিয়া প্ৰপত্ৰৰ প্ৰক্ৰিয়া সুন্দৰভাৱে হৈ যায়, তাৰ বিষয়েও জিলা উপায়ুক্তৰ সন্মিলনীত আমি দীঘলীয়াকৈ আলোচনা কৰোঁ। আপোনালোকে জানে যে অসমৰ স্বচ্ছ নিযুক্তি এটা ভাৰতবৰ্ষ পৰ্যায়তো চৰ্চিত হৈছে। অহা যি আমাৰ পৰীক্ষা হ'ব তৃতীয় আৰু চতুৰ্থ শ্ৰেণী, এটা পৰীক্ষাত 11 লাখ পৰ্যন্ত প্ৰাৰ্থী হৈছে। গতিকে জিলা উপায়ুক্তৰ সন্মিলনীত আমি আলোচনা কৰিলোঁ যে কেনেকৈ আমি অতি সুন্দৰভাৱে এইবাৰো স্বচ্ছতাৰে সৈতে এই পৰীক্ষাটো সম্পূৰ্ণ কৰিব পাৰোঁ। তৃতীয়তে আৰু এটা বিষয় আলোচনালৈকে আহিছিলে যে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি। এই নিযুত মইনা আঁচনিখন অহা 7 বা 8 আগষ্টৰ পৰা আমি প্ৰপত্ৰ বিতৰণৰ কাম আৰম্ভ কৰিম। তাৰ আগতে আঁচনিখনৰ ওপৰত এখন আমাৰ সাংবাদিক মেলো হ'ব, আমি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিম। আৰু এই আঁচনিখনত যিহেতু 3 লাখ ছোৱালীয়ে বা আমাৰ কন্যা সন্তানে এই আঁচনিৰ সুবিধা ল'বলৈ সুযোগ পাব, যাতে নিৰ্বাচনৰ প্ৰক্ৰিয়া প্ৰপত্ৰৰ প্ৰক্ৰিয়া সুন্দৰভাৱে হৈ যায়, তাৰ বিষয়েও জিলা উপায়ুক্তৰ সন্মিলনীত আমি দীঘলীয়াকৈ আলোচনা কৰোঁ।